মাজত ধুবুৰীৰ আইন শৃংখলাৰ বুজ ল'বলৈ উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীত পুনৰ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধুবুৰী চহৰত সংঘটিত হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। ধুবুৰীত উপস্থিত হৈ আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু ধুবুৰী আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বন্ধুসকল, যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ। তেতিয়া মই ধুবুৰীত আহিছিলোঁ। আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল, কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে। আৰু SP, DC, আমাৰ DGP, চিফ ছেক্ৰেটাৰী সকলো আছিলে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা, সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে।